এতিয়া মই ভাত পানী বনাই আজৰি হ'লোঁ, 12টা বাজি গ'ল। ভাবিছোঁ বিলাহী বহুত আছে বাৰীৰে বিলাহী, গতিকে কিবা এটা বনাওঁ বোলক আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। প্ৰথমতে মই বিলাহীখিনি ধুই পেলাই চাফা কৰি লওঁ, এইবিলাক আঁতৰাই লওঁ। এইবিলাক আৰু দেখাই নাথাকোঁ, তথাপিতো দেখিছেনে বাৰীৰ ফ্ৰেছ বিলাহী ইমান ভাল লাগে, দেখিয়ে ভাল লাগে। এইবিলাক এনেই বজাৰৰ কিনা বিলাহীতনো ক'ত এইবিলাক থাকে, নাথাকে। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে মঙলবাৰ আৰু এতিয়া বাজিব হৈছে আবেলি 5টা। এয়া আজি ৰাতিপুৱা ভাত পানী বনাই মেলি লৈ একেবাৰে শেষত লৈছোঁ এই বিলাহীৰ চচখিনি বনাওঁ বুলি। এইখিনি বাৰীৰে বিলাহী, বহুত লাগে, যিহেতু নষ্ট হৈ যাব, মই বোলো অলপ চচ বনাই থওঁ। আৰু দেওৰটোও আনি পেলাই ক'লে যে অলপ চচকে বনাই থ'বা নহ'লে। আৰু বোলকচোন চচখিনি ইমান ইজিলি ধুনীয়াকৈ হৈ যায়, অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এয়া দেখিছেনে, মই 4 টুকুৰ কৰি বিলাহীখিনি কাটিছোঁ, বৰ বেছি যিহেতু ডাঙৰ নহয়। আৰু এটা কেৰাহী গৰম কৰি তাতে মই দি দিছোঁ বিলাহীখিনি, পিঁয়াজ এটা, অলপ নহৰু আৰু অকণমান আদা। এইখিনি পিঁয়াজ আদা নহৰুৰ পৰিমাণটো আপোনালোকে নিজৰ আন্দাজত দিব, অলপ বেছি কৰি দিলেও কোনো কথা নাই। তাৰপাছতে অলপমান নিমখ দিছোঁ যাতে সিজিও যায়, গলি যায় সহজতে। আৰু তলত মই একো তেল চেল ব্যৱহাৰ কৰা নাই দেই, সুদা কেৰাহীতে দিছোঁ। আৰু ঢাকনা মাৰি এইখিনি মই গলিবলৈ দিম। আৰু তাৰপাছত এডোখৰ দি দিছোঁ মই ডালচেনি, সেইডোখৰ দিব পাহৰিছিলোঁ। আৰু ইচ্ছা কৰিলে আপোনালোকে লং ইলাচিও ব্যৱহাৰ কৰিব পাৰে। এটা খুব ধুনীয়া কালাৰ আহিবৰ কাৰণে বিট কেইডোখৰমান দিছোঁ, মই উঠাই দিম। কালাৰটো ইয়ালৈ যোৱাৰ পিছতে মই উঠাই দিম। এয়া হৈছে শুকান ভোট জলকীয়া গুড়ি, শুকান ভোট জলকীয়া আছিল, মই এনেকৈ গুড়ি কৰি থৈছোঁ, মানে চিলি ফ্লেক্স বনাই থৈছোঁ। সাংঘাতিক জ্বলা, অকণমান দিলে বহুত জ্বলা হৈ যাব। মই ইয়াতে অকণমান দিম, বাছ ইমানখিনি চাফিচিয়েণ্ট। আৰু ইয়াত দেখিছেনে ধুনীয়াকৈ বিলাহীখিনি গলি গৈছে। আৰু এনেকুৱাতে মই যিকেইডোখৰ দিছিলোঁ বিট, সেইকেইডোখৰ উঠাই থৈছোঁ, লগতে ডালচেনিডোখৰো উঠাই থৈছোঁ। সেইডোখৰ নুঠালেও কোনো কথা নাই। কেৰাহীতে ঠাণ্ডা হ'ব বহুত সময় লাগিব, সেইকাৰণে মই দুবাৰত পেষ্ট বনাম। এনেকৈ কাঢ়ি লৈছোঁ, অলপকৈ ঠাণ্ডা কৰি লওঁ, নহ'লে বহুত দেৰি লাগি যাব। 1টা বাজিলেই এতিয়া। আৰু সময়টো যিহেতু বৰ লৰালৰি আছিলে, ভাত খাবলৈও হৈছিলেগৈ, গতিকে মই এনেকৈয়ে ঠাণ্ডা কৰি ল'লোঁ, দুভাগ কৰি পেলাই, যাতে সহজতে হৈ যায় ঠাণ্ডা। আৰু এয়া চাওক, প্ৰথম ভাগটো মই মিক্সিত দি মানে জাৰটোত ভৰাই এটা পেষ্ট বনাই লৈছোঁ। আৰু মই চেকনি এখনেৰে এইখিনি এতিয়া চাকি ল'ম, যাতে ইয়াত যিবিলাক গুটি চুটি বা বিলাহীৰ ছাল তাল থাকে সেইবিলাক ৰৈ যায়। এয়া মই প্ৰথমখিনি চাকি লৈছোঁ এনেদৰে, আৰু পিছৰখিনিও মই তেনেকৈয়ে লৈ ল'ম। চাওকচোন বহুতখিনি ওলাই যায়। আৰু পিছৰখিনিও এয়া মোৰ ঠাণ্ডা হৈ গৈছে। এতিয়া মই সেইখিনিও ঠিক আগৰ দৰেই মিক্সিৰ জাৰ এটাতে পেষ্ট এটা বনাই লৈছোঁ। আৰু তাৰপাছতে চেকনিখনত লৈ চাকি দিম। এয়া বেছি সময় নালাগে, এইখিনি ধুনীয়াকৈ হৈ যায়। আৰু খাবলৈও কিন্তু এতিয়ালৈকে বহুত ধুনীয়া হৈ আছে। নিমখহে দিছোঁ, এতিয়ালৈকে মই চেনি ব্যৱহাৰ কৰাই নাই। আৰু এতিয়া মই এয়া কেৰাহী এটা পাতি লৈ এই পেষ্টটো দি দিছোঁ ইয়াতে, একদম ইজিলি হৈ যায়। আৰু এতিয়া মই ইয়াতে আপোনালোকৰ নিজৰ আন্দাজ অনুসৰি চেনি দি দিব। মই বাতি এটাৰে বাতি দিছোঁ। আৰু এয়া চাওক, তাৰপিছতে লৰাই আছোঁ। এইটো কেনেকুৱা এটা পৰ্যায়লৈকে লৰাব লাগিব বা হ'ব লাগিব মই দেখাই আছোঁ বাৰু, কিমানখিনি সময়ত এইখিনি নমাব লাগিব। আৰু তেনেকুৱাতে অঘটনটো ঘটিল নহয়, চিলিণ্ডাৰটো গ'ল। আইঅ' এনেকুৱানো খং উঠে, একদম হ'ব হৈছিলেই। আৰু ভিনেগাৰ বা নেমু ৰস কিবা এটা দি দিলেই হয়, যাতে এনেকুৱাতে গ'ল চিলিণ্ডাৰটো। আৰু ইয়াত চেক কৰি লৈছোঁ, বাছ ঠিকে আছে। এতিয়া সোমোৱাই লৈছোঁ চিলিণ্ডাৰটো। ভিনেগাৰ নাই, গতিকে নেমু ৰসেই দিছোঁ। পাছত ভিনেগাৰ আনিলে মই ইয়াত দি থ'ম। আৰু ইয়াত মই অকণমান লৈ দেখিছেনে এনেকৈ বৈ নাহে, ঠিক এনেকুৱা হ'ব লাগিব। এতিয়া যদি মই ইয়াতে অকণমান দি দিওঁ, এয়া চচৰ দৰে এইটো লাগি ধৰিছে, হেৰিকৈ নাহে। হৈ গৈছে, মই এইটো অফ কৰি দিছোঁ। আৰু ঠাণ্ডা হ'লে মই এটা বৈয়ামত ভৰাই থ'ম। আৰু মই ভাবিছিলোঁ পুৰণা চচৰ বটল এটাতে ভৰাম, কিন্তু চাফা হৈ থকা নাই, সেইকাৰণে এনেকুৱা বৈয়াম এটাতে ভৰাই থ'লোঁ। চচৰ বটলত ভৰোৱা হ'লে দেখিবলৈ বেছি ধুনীয়া লাগিলেহেঁতেন। আৰু এয়া ভাত পানী খাই উঠি যেতিয়া ঠাণ্ডা হ'ল, তেতিয়া মই এইখিনি ভৰাই থৈছোঁ। এয়া অকণমান দেখাই দিছোঁ ব'লক। এইখিনি ওলালে পূৰা এবটল নহ'লে, মই আৰু বিলাহী মোৰ থাকি গ'ল, কিন্তু মই বোলো ইমানখিনিয়ে হ'ব, ভৰাবলৈও ইমান বেছি হেৰি নাছিলে বা কেনেকুৱানো হয় সেই বুলি ভাবিয়ে, কিন্তু বহুত ধুনীয়া হৈছে। আপোনালোকে ইচ্ছা কৰিলে এনেকৈ এতিয়া বিলাহীৰো বহুত দাম কম, কৰি থ'ব পাৰে। আৰু তাৰপাছতে ব'লক দেখাই দিওঁ, এয়া আহিছে সৰভোগৰ পৰা দৈ। কালি এওঁ যিহেতু গৈছিলে, গতিকে লৈ আহিলে দৈখিনি বহুত ধুনীয়া, সেইকাৰণে আপোনালোকৰ লগত দেখাইছোঁ।
সৰভোগৰ দৈ যোনে যোনে খাইছে গমটো পাইছেই আৰু এয়া মই দেখাই বিলাহীৰ চচটো দেখাই মেলিহে আজি ৰাতিপুৱাটোলৈ উলটিছোঁ। ৰাতিপুৱা এয়া মই এখন ভাজি, সেইফালে তিতাকেৰেলাৰ ভাজি, আৰু দেখিছে শাকো কাটি আছোঁ। শাকখিনিও ভাবিছোঁ ভাজিম। মা আৰু এওঁৰ কাৰণে বিলাহী নিদিওঁ, আমাৰ কাৰণে বিলাহী দিম। এই যে ভতুৱা বা জিলমিল শাক বুলি কয় সেইটো বিলাহী দি মই বহুত ভাল পাওঁ, যিহেতু এওঁ আৰু মা অকণ বিলাহী খাবলৈ দিগদাৰ পায়। সেইকাৰণে শাকৰ কাৰণে মই লৈছোঁ পিঁয়াজ আৰু নহৰু অলপ ফ্ৰাই কৰি, তাতে শাকখিনি আৰু অকণমান আলু দিছোঁ, বহাই দিছোঁ, আৰু নিমখ দিছোঁ, হালধি দিছোঁ, আৰু তাৰপাছতে অকণমান জিৰা ধনিয়া দি দিছোঁ। তাৰপাছত এওঁৰ কাঁহীখন ৰেডি কৰিছোঁ, যিহেতু এওঁ শুকান এয়া শাকৰ ভাজিয়ে হ'ব, গতিকে দি দিছোঁ। আৰু তাৰপাছতে ব'লক এওঁৰ কাঁহীখন ৰেডি কৰি লওঁ। আৰু মাৰ কাৰণেও মই অলপ শাক কাঢ়ি থৈ দিছোঁ। আৰু এয়া দৈ দিব পাহৰিছিলোঁ, সৰভোগৰ দৈ দি লৈছোঁ। আৰু দৈকণ পালে এওঁ অৱশ্যে একোৱেই নালাগে, বহুত ভাল পায় দৈ খাই। আৰু তাৰপাছত ব'লক আজিৰ দিনটো অকণমান আৰু দেখাই দিওঁ। এয়া শাককণ যে আধৰুৱা হৈ আছিল, তাতে আমাৰ কাৰণে বিলাহী দিছোঁ, মাৰ কাৰণে সেইটো বাতিটোত দেখাইছোঁ যে কাঢ়ি থৈ দিছোঁ। আৰু এয়া আমাৰ শাক হৈয়ে গৈছে। এইফালে লৈছোঁ মই আৰু টিফিনত সিদিনাখন সীতাজখলাৰ পৰা আনিছিলোঁ অমিতা, বেয়া নহয় অৱশ্যে দেই, গছত পকা অমিতা, খাবলৈ বৰ বেছি মিঠা নাই, কিন্তু বহুত ভালেই, বেয়া লগা নাই। খেৰখেৰীয়া যে লাগে কিছুমান, তেনেকুৱা নহয়। এওঁ টিফিনত দিবৰ কাৰণে ৰেডি কৰি লৈছোঁ সেয়া। আৰু তাৰপাছতে এই শাকখিনি মোৰ হৈ গ'ল, নমাই থৈছোঁ। আৰু অকণমান জলকীয়া পিছতহে মই ফালি ফালি দিছোঁ, অকণ ফুৰফুৰীয়াকৈ জ্বলা এটা আহিলে ভাল লাগে যে। তাৰপাছতে খাই বৈ এওঁ গ'ল, অকণমান দেখাই দিছোঁ এয়া। আৰু আজিৰ দিনটো ইমানতেই সামৰিছোঁ। আকৌ নতুন এটা ৰেচিপিৰ সৈতে আপোনালোকক লগ পাম। আৰু তেন্তে আজিলৈ আহোঁ।